নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছোঁ অত্যন্ত উদ্বেগজনক খবৰ ইছলাম নহয় এইবাৰ অসমত খ্ৰীষ্টানৰ আগ্ৰাসনৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীগৰাকী সৰব হৈ পৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা অসমত খ্ৰীষ্টানৰ আগ্ৰাসন সন্দৰ্ভত কেইবাটাও ডাঙৰ মন্তব্য কৰা হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজহুৱাভাৱে খ্ৰীষ্টানৰ আগ্ৰাসন সন্দৰ্ভত কি বৃহৎ মন্তব্য কৰিছে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম আৰু ব্ৰেকিং নিউজ এই মুহূৰ্তত ৰাজ্যত খ্ৰীষ্টানৰ আগ্ৰাসনৰ বিৰুদ্ধে এবাৰ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জনজাতীয় এলেকাত খ্ৰীষ্টানৰ প্ৰভাৱক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী জনজাতীয় লোকক একাংশই নিজৰ কৃষ্টি সংস্কৃতিৰ পৰা আঁতৰাবলৈ প্ৰচেষ্টা চলাই থাকে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে একাংশই জনজাতীয় লোকসকলক পৰম্পৰা আৰু বিশ্বাসৰ পৰা আঁতৰাই নিব বিচাৰে মুখ্যমন্ত্ৰীৰ মন্তব্য জনজাতীয় পোছাকৰ পৰিৱৰ্তে কোট টাই পিন্ধাবলৈ প্ৰচেষ্টা কৰি থাকে একাংশই মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ উল্লেখ কৰিছে নিজৰ পিতৃৰ ধৰ্ম আজু ককাকৰ ধৰ্ম পাহৰিলে তেওঁলোকে শিপা নোহোৱা গছলৈ পৰিৱৰ্তন হ'ব কিন্তু শিপা নোহোৱা গছ বহু দিনলৈ জীয়াই নাথাকে বুলি কৈছে মুখ্যমন্ত্ৰীয়ে নিজৰ শিপা নাপাহৰি খামুচি ধৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিম আজি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যত খ্ৰীষ্টানৰ আগ্ৰাসনৰ বিৰুদ্ধে নাম নোলোৱাকৈ সুস্বাৰ হৈ পৰা পৰিলক্ষিত হৈছে জনজাতীয় এলেকাত খ্ৰীষ্টানৰ প্ৰভাৱক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা বৃহৎ বিস্ফোৰণ ঘটোৱা হৈছে জনজাতীয় লোকক একাংশই নিজৰ কৃষ্টি সংস্কৃতিৰ পৰা আঁতৰাবলৈ প্ৰচেষ্টা কৰি থাকে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰা পৰিলক্ষিত হৈছে একাংশই জনজাতীয় লোকসকলক পৰম্পৰা আৰু বিশ্বাসৰ পৰা আঁতৰাই নিব বিচাৰে এবাৰ ইছলাম নহয় খ্ৰীষ্টানৰ আগ্ৰাসনক লৈ সৰব মুখ্যমন্ত্ৰী নিজৰ পিতৃৰ ধৰ্ম আজু ককাকৰ ধৰ্ম পাহৰিলে তেওঁলোকে শিপা নোহোৱা গছলৈ পৰিৱৰ্তন হ'ব মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ উল্লেখ কৰিছে ৰাজ্যত চলি থকা খ্ৰীষ্টানৰ আগ্ৰাসন সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই কি ডাঙৰ মন্তব্য কৰিছে মুহূৰ্তত শুনোৱাৰ চেষ্টা কৰিম আজি আমাৰ মাজত একাংশ লোকৰ সৃষ্টি হৈছে যিসকল লোকে আমাৰ জনজাতীয় লোকসকলক নিজৰ ধৰ্মীয় বিশ্বাসৰ পৰা অতৰাই লৈ যাব খোজে আমাৰ মাজত এছাম লোকৰ সৃষ্টি হৈছে যিসকলে জনজাতীয় লোকসকলক নিজৰ পৌৰাণিক সাজ পোছাকৰ পৰিৱৰ্তে কোট আৰু টাই পিন্ধাব খোজে আমাৰ এছাম লোক আছে যিসকলে জনজাতীয় লোকসকলক নিজৰ বিশ্বাস আৰু নিজৰ উপাসনাৰ পৰা তেওঁলোকক এক সম্পূৰ্ণ বেলেগ পৃথিৱীলৈ লৈ যাব খোজে যি পৃথিৱীখনৰ লগত মোৰ দেউতাৰো পৰিচয় নাছিল মোৰ ককা দেউতাৰো পৰিচয় নাছিল মোৰ আজু ককাৰো পৰিচয় নাছিল যেতিয়া এটা সন্তানে নিজৰ পিতৃৰ ধৰ্ম পাহৰি যায় নিজৰ ককা দেউতাৰ ধৰ্ম পাহৰি যায় নিজৰ আজু ককাৰ ধৰ্ম পাহৰি যায় সেই সন্তানটো শিপা নোহোৱা এক সন্তানলৈ পৰিণত হয় এক শিপা নোহোৱা এক গছডাললৈ পৰিণত হয় আৰু যিডাল গছত শিপা নাথাকে সেই গছডাল বহু দিনলৈ জীয়াইও থাকিব নোৱাৰে মই ৰাভাসকলক অনুৰোধ কৰিম আধুনিকতা শিক্ষাৰ নতুন দিগন্ত বিজ্ঞান আৰু আধুনিক সংস্কৃতি সকলো আঁকোৱালি লোৱাৰ পিছতো নিজৰ শিপাডাল যাতে আমি কোনো কালেই এৰি নিদিওঁ আৰু শিপাডালক যাতে আমি খামুচি মাৰি ধৰি ৰাখোঁ জনজাতীয় সাজ পোছাকেৰে আমাৰ শৈশৱ আৰম্ভ হৈছিল আৰু জনজাতীয় সাজ পোছাকেৰে আমি জীৱন লীলাৰ সামৰণি মাৰিম এই ধৰণে যদি আমি প্ৰতিজ্ঞাবদ্ধ হওঁ আমাৰ ৰাভাসকলক কোনেও কেতিয়াও পৰাজিত কৰিব নোৱাৰে আজি ৰাভাৰ কৃষ্টি সংস্কৃতি ভৌগোলিক দিশৰ পৰা ভূমিৰ দিশৰ পৰা গোৱালপাৰা জিলাত যদি ৰাভাসকল এছাম অচিনাক্ত লোকৰ আক্ৰমণৰ বলি হৈছে সংস্কৃতি আৰু ধৰ্মৰ ফালৰ পৰাও আন এছাম অচিনাক্ত লোকৰ
আক্ৰমণৰ বলি হৈছে। এক প্ৰকাৰ ক'ব গ'লে আজি ৰাভাসকলে দুই ফালৰ পৰা এক নতুন আক্ৰমণৰ মুখামুখি হৈ অস্তিত্বৰ সংগ্ৰামৰ সৈতে আজি আমি আগুৱাই যাবলগীয়া হৈছে। মই ৰাভা যুৱ সমাজক আহ্বান জনাম, ৰাজনৈতিক আমাৰ গণতান্ত্ৰিক অধিকাৰ আৰু তাৰ লগে লগে আমাৰ সাংস্কৃতিক অধিকাৰ, আমাৰ উপাসনাৰ অধিকাৰ, স্বধৰ্ম আৰু স্বসংস্কৃতিৰ অধিকাৰকো আমি যাতে খামুচি মাৰি ধৰি থাকো আৰু তেনেকৈ ৰাভাসকলে জগত সভালৈ গৈ আমাৰ সমগ্ৰ বিশ্ব আৰু ভাৰতীয় সভ্যতাক চহকী কৰিব, তাকেই মই আশা কৰোঁ। আৰু আজিৰ এই দিনটোত এই কথাষাৰেই ৰাভা সমাজৰ লগত মই সুন্দৰভাৱে উপস্থাপন কৰিব বিচাৰোঁ।